এজিপিত গৈছিলোঁ, এইটো পাপ নেকি? এজিপিৰ মানুহ ইয়াত মন্ত্ৰী হ'ব পাৰে, এজিপিৰ পৰা অহা মানুহ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী হ'ব পাৰে। কংগ্ৰেছে বৰ্তমান গোটেই বিজেপি চলাই আছে একনায়ত্ববাদেৰে, সেইখিনি তেওঁ দেখিছেনে? তেওঁ সোধক। আকৌ এজিপিৰ পৰা 6 মাহৰ পিছতে পদত্যাগ কৰি, কাৰণ এইবিলাক ৰেকৰ্ড আছে নহয়, প্ৰেছ মিট কৰি গৈছোঁ, চব তথ্য আছে, সকলোৰে হাতত আছে। 2014 চনত মোক 6 মাহ মই ঘৰত বহি আছিলোঁ। তাৰপিছত সংঘৰ ফালৰ পৰা মোক ক'লে যে নহয়, আপুনি ঘৰত বহি থাকিব নালাগে, আহক, তাৰপিছত দায়িত্ব লওক আপুনি দলৰ। তাৰপিছত মই 2014 চনত মই দায়িত্ব ল'লোঁ, মানে মই আকৌ সদস্য পদ ল'লোঁ। তাৰপিছত সেইটোকো মেনুফেকচাৰ কৰি মানুহ লগাই 2016 বোলেহে মই জইন কৰিছোঁ। তাৰপিছত হিমন্তহঁত 15ত অহা বুলি কয়। তাৰপিছত মই জুনিয়ৰ সজাব খুজিছে। আৰে বাবু ঠিক আছে, মই 35 বছৰৰ পৰা 4 বছৰ 5 বছৰ বাদ দি দিলোঁ বাৰু। এজিপিত গৈছিলোঁ, মই 5 বছৰ নোৱাৰোঁ, ধৰি হ'লতো। এতিয়া 5 বছৰ যোৱাৰ পিছত হিমন্তহঁতৰ কিমান হ'ল এতিয়া কওকচোন? আৰু ইমান আৰু একনায়ত্ববাদৰ অধীনত থাকি সভাপতিৰ আসনখন খামোচ মাৰি ধৰি নিজৰে সতীৰ্থক পেংলাই কৰি কথা কোৱাৰ কি লাভ আছে? মই ওলাই যে আহিলোঁ, সেইটোৱে তেওঁৰ দুৰ্বলতা ন, তেওঁৰ মানে সভাপতিত্বৰ দুৰ্বলতা না। আজি তেওঁৰ সতীৰ্থজন কিয় ওলাই গ'ল? মই সমতালোভী নেকি? যদি সমতালোভী হয় তেতিয়াহ'লেতো তেতিয়াই মই এজিপিত নগৈ কংগ্ৰেছত গ'লোহেঁতেন। তেতিয়াইতো মই কংগ্ৰেছত নগ'লোঁ। এজিপি আমাৰ জাতীয়তাবাদী দল, অসমৰ ৰাইজে জন্ম দিয়া দল, তাৰপিছত আজিলৈ এলায়েন্সত আছে। মই ইমান পাপ কৰি পেলালোঁ যে কংগ্ৰেছৰ পৰা DNA কংগ্ৰেছ থকা বুলি কোৱা মানুহ এজন 35 বছৰৰ বা 30 বছৰৰ লগত ধৰে 2 বছৰ মই মাইনাছ কৰি দিলোঁ, ঠিক আছে। 32 বছৰ 30 বছৰ যি ধৰে আৰু আপোনালোকে, এতিয়া তেওঁলোকক ধৰিব দিলোঁ। তাৰপিছত একদিনৰ আগতে কৈছে DNA-ত মোৰ কংগ্ৰেছ আছে, তেওঁ আপোন হৈ গ'ল। মই এতিয়া তেওঁ দলৰ বাহিৰত আছোঁ, তেওঁ এতিয়া মোক কি দিয়ে সোধকচোন যায়। তাৰমানে দলৰ বাহিৰৰ প্ৰতি তেওঁলোকৰ মৰম, তাতকৈ বেছি কংগ্ৰেছৰ প্ৰতি মৰম। তেওঁ যদি মোক লিখিতভাৱে দিয়ে যে মই কংগ্ৰেছত যোগদান কৰাৰ পিছত অহাৰ লগে লগে তেওঁ মোক সভাপতি পদটো এৰি দিব। কাৰণ এদিনতে যদি এখন টিকেট পাব পাৰে, তেতিয়াহ'লে এদিনতে সভাপতিও হ'ব পাৰে। কাৰণ সৰ্বানন্দ সোণোৱাল যেতিয়া সভাপতি হৈছিল, মাত্ৰ 1 বছৰ জইন নকৰাকৈ আমাৰ সংবিধানত স্পষ্ট বুলি আমাৰ বুলি আহে দেই, ক্ষমা কৰিব, সেইটোকো ধৰিব, তাৰমানে ট্ৰল কৰিব, তাৰমানে সেইটোতো বুজা নাই। 501 আকৌ তাৰমানে তাৰ পৰা ধৰিব, চব ফেক একাউণ্ট দি ভুল হৈ গ'ল, ক্ষমা কৰিব, 501 ক্ষমা কৰিব। আজি যদি সংবিধান সলনি কৰি 10 বছৰ হোৱা এজনহে ৰাজ্যিক সভাপতি হ'ব পাৰে, তেওঁ আজি আপোনালোকে স্পষ্টভাৱে তেওঁক সুধিব যে তেওঁ যদি মোক স্পষ্টভাৱে এখন পত্ৰ লিখি পঠায় যে জয়ন্ত দাস আপুনি কংগ্ৰেছত যোগদান কৰক, কংগ্ৰেছত যোগদান কৰাৰ পিছত আপুনি যেতিয়া আহিব 24 ঘণ্টাৰ পিছত মই মোৰ আসনখন এৰি দিম, আপুনি সভাপতি হ'ব, তাৰ নিশ্চিতভাৱে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ নিৰ্দেশ মই তেতিয়াও মানিম। একো আপত্তি নাই দিলীপ শইকীয়া ডাঙৰীয়া, একো আপত্তি নাই, মোক যিয়ে নকওক। কাৰণ 2014 চনত তেওঁ দললৈ আহিছে, সেই হিচাপেও তেওঁ যথেষ্ট কনিষ্ঠ। আৰু আহি আমাৰ নিচিনা ৰাজপথত ঘূৰিছে নিশ্চিতভাৱে, কিন্তু তেওঁ আমাৰ যিটো পৰম্পৰা যে যোনে পায় সিয়ে পাই থাকে, সেই পৰম্পৰাত থকা ব্যক্তিটো, সেইকাৰণে তেওঁ আৰু কি দুখ বুজিব আমাৰ নিচিনা কৰ্মীসকলৰ। আহিয়ে সাধাৰণ সম্পাদক, আহিয়ে সাংসদ, আকৌ সভাপতি। আৰু ইয়াত ঠিক আছে মানিলোহেঁতেন যদিহে আগৰ দৰে বিজেপিৰ নিৰ্বাচন চলি থাকিলহেঁতেন, নিৰ্বাচনৰ জৰিয়তে অৰ্থাৎ সাংগঠনিক নিৰ্বাচনৰ জৰিয়তে তেওঁ যদি বাৰম্বাৰ পদত থাকিলহেঁতেন, তেতিয়া মানিলোহেঁতেন। আমি যেতিয়া যুৱ মৰ্চাত আছিলোঁ তেতিয়া বিজেপিত নিৰ্বাচনৰ ব্যৱস্থা আছিল, সাংগঠনিক নিৰ্বাচন। আৰু সেই সাংগঠনিক নিৰ্বাচনৰ লাহে লাহে পৰম্পৰাটো নোহোৱা হৈ গ'ল। এতিয়া যাক মন যায় তাকে দি দিয়ে, আৰু যোনে তৈলমৰ্দন কৰিব পাৰে, যাৰ মেৰুদণ্ড নোহোৱা বুলি এক্সৰে ৰিপৰ্ট জমা দিব পাৰে আমাৰ হিমন্তৰ ওচৰত, তেওঁ এতিয়া যিকোনো পদ পাব পাৰে। এতিয়া ওৱান মেন আৰ্মিৰ দৰে, তাৰমানে এজন লিডাৰৰ আণ্ডাৰত গোটেই বিজেপিটো চলি আছে। সেইকাৰণে তেওঁ যেতিয়া যি নিৰ্দেশ দিব সেইমতে বাকীখিনি চলিব। এটা কথা আপোনালোকে সুধিব, একান্ত ব্যক্তিগতভাৱে তেওঁ যেতিয়া মোক কৈছিল 1 বছৰ তাৰমানে সভাপতি হৈ, জয়ন্ত দা আপুনি ডিমৰীয়া নাযাব, বোলো কিয় ক'লা? মই এনেই জানিব কাৰণে এটা উৎসুক হয়তো, তুমি কিয় ক'লা এনেকৈ? কৈছে নহয় দাদা, সেইটো এজিপিত দিয়াৰ সিদ্ধান্ত হৈ গৈছে। আচৰিত কথা, তাৰমানে 1 বছৰ আগত। তাৰপিছত তাৰমানে সভাপতি হোৱাৰ পিছত, এতিয়া 1 বছৰ হ'ল নে নাই নাজানো, মই ইমান হিচাপ কৰি থকা নাই। তাৰপিছত তেওঁ ক'লে যে আপুনি দিছপুৰৰ ধূলি উৰুৱাই দিয়ক, গলিয়ে গলিয়ে ঘূৰক, যাতে আপোনাৰ ৰিপৰ্টত 1 নম্বৰত আহে।
বোলো মই এনেও আগৰ পৰা 1 নম্বৰত আছোঁ, ঘূৰিয়ে আছোঁ, তুমি যিহেতু কৈছা ঘূৰিয়ে আছোঁ। তাৰপিছত কি হ'ল তেওঁলোকে প্ৰশ্ন কৰক। অকল এজন মানুহে মোক টিকেট কাটি দিলে, অকল এজন মানুহ। এইটো একনেত্ৰবাদ নহয় জানো? অকল এজন মানুহে একেদিনাই DNA-ত কংগ্ৰেছ থকা মানুহক লৈ আনিলে। তাৰপিছত কি কৈছে জানা দিলীপ শইকীয়া ডাঙৰে, মানে দলৰ এনেকুৱা ধৰণৰ এটা স্বাৰ্থ বিষয় এটা জড়িত হৈ আছে, য'ত 35 বছৰে সেৱা কৰা এজন বলিষ্ঠ আৰু যোগ্য নেতাক বলি কৰি হ'লেও তাৰমানে হেৰি DNA-ত কংগ্ৰেছ থকা মানুহক আনিব লাগিব। আপোনালোকে প্ৰশ্ন কৰিব লাগিব সেইটো। সংবাদ মাধ্যমত কৈছে, মোৰতো এতিয়া কথা পতা নাই। এতিয়া কিনো এনেকুৱা কথা থাকিল, কেনেকুৱা মহান মানুহ এইজন যে যাক কিবা বিদ্যুৎ বৰদলৈ বুলি কয়, জনশিমলুৰ মানুহখিনি মোৰ দিছপুৰ সমষ্টিৰ মানুহ এফেক্ট কৰি, য'ত কথা নাই তেওঁ বনমন্ত্ৰী হৈ থাকোঁতে এনেকুৱা ধৰণৰ জেগাত পিলাৰ পুতি দিলে, যাৰ বাবে উচ্ছেদত হৈ গ'ল। আৰু সেই উচ্ছেদিত মানুহে জনশিমলু মানে হাইকোৰ্টৰ অৰ্ডাৰ ল'ব লগা হ'ল, অৰ্থাৎ মানে কি কয় আদালতৰ শৰণাপন্ন হ'ব লগা হ'ল। তাৰে প্ৰশ্ন উত্তৰ এইবাৰ ৰাইজে নিদিব। সেই মানুহজনৰ নাজানো ভাই, আটাইতকৈ যিমান দাগী বদনামী আছে সেইসকল আজিৰ তাৰিখত বিজেপিৰ আটাইতকৈ আপোন। আৰু আটাইতকৈ যাৰ একো দাগ নাই, এতিয়াতো মোক বিৰাট চেষ্টা কৰি আছে, কি ধৰণৰ ক'ত ফচাই নাজানো দেই, আপোনালোকৰ জৰিয়তে কৈছোঁ। ক'ৰবাত মোক ড্ৰাগছৰ লগতো পেকেট দেখা পাই যাব পাৰে গাড়ীত, ক'ৰবাত টকাৰ টোপোলাৰ পেকেটৰ সৈতে দেখাব পাৰে, কোনোবা মহিলাই মোৰ গতে আজিকালি এয়াৰ যুগ ঘপকৈ তাৰমানে এনেকুৱা ফটো দি দিব পাৰে। ৰাইজ পতিয়ন নাযাব, কাৰণ মই জানো মোক এই 20 দিনৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা দূৰত ৰখাৰ ষড়যন্ত্ৰ চলি আছে, যাতে মোক এনেকুৱা এটা কথা কৈ দিব যাতে আপোনালোকে মোক ঘিণ কৰে, লেইলেই কৰে, আপোনালোকে এইখিনি বুজাওঁতে মোৰ নিৰ্বাচন পাৰ হৈ যায়। আৰু সেইকাৰণে মোৰ বিৰাট ষড়যন্ত্ৰ চলি আছে। আৰু মই সেইকাৰণে কৈছোঁ যে যিয়েও আৰু যিনে দৌ ভাই তহঁতৰ মতে চল। আৰু মোৰ যিটো কটাক্ষ কৰিছে, বেলেগে বাছি দিয়া ভাত খোৱাৰ আজিলৈ খাই পোৱা নাই, মানে সাংগঠনিক ক্ষেত্ৰত কৈছোঁ, বেলেগে পাৰি দিয়া চেয়াৰত বহি পোৱা নাই। নিজ কষ্টৰে দলটোত এই কাম কৰিছিলোঁ, শূন্যৰ পৰা দলটোক আগুৱাই আজি আনিছোঁ। কাৰো অনুগ্ৰহত আজিলৈ মই তাৰমানে দায়িত্ব লৈ পোৱা নাই। এজনক ওপৰত বহাই দিছে, বাকী তলত চাওকচোন, আপোনালোকে হিচাপ কৰক না, অফিচ বেৰাৰ লিষ্টখন আপোনালোকে হাতত লৈ চাওকচোন। আৰু ক'ত এইটো কোনো বিজেপি হৈয়ে থকা নাই। মাত্ৰ এই প্ৰেছ মিটত যেতিয়া দিলীপ শইকীয়াই কৈছে লগত আমাৰ সোঁ চাইডে বহি থকাজনো দেখোন তেওঁৰে মানুহ মানে মই চালোঁতো। আৰু বাওঁপিনে যেতিয়া বহি আছে তেতিয়া বেয়া লাগিছে, ইছ ৰাম, ক'ৰ কংগ্ৰেছী এজনে কৈ আছে চুটলিপি আৰু সেইমতে তেওঁলোকে বকি আছে। ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু কাৰ কি হ'ব পাৰে? মই আজিৰ তাৰিখতো ডাঠি কওঁ, আজি মই নমিনেশ্যন স্কুটিনিত গৈ আছোঁ, এই 11:30 বাজিল, আজিলৈ কোনো দাগ নাই মোৰ। আজি আৰু নাজানো, ভগৱানে জানে সেই একনাত্মবাদে ক'ত কেতিয়া কি দাগ লগাব চেষ্টা কৰে ৰাইজ, সেইবিলাক কথাত ভুল নাযাব। আপোনালোকে মানুহ চাই আপোনালোকে ভোট দিব, মই জানো দিছপুৰ সমষ্টি। আৰু অসমৰ ৰাইজক কৈছোঁ, মানুহ চাই ভোট দিয়ক। এই প্ৰতীক চাই ভোট দিলে আপোনালোকে তাৰ পাপৰ ফল আপোনালোকে নিজে ল'ব লাগিব। এনে সঁচা কথা ক'ব গ'লে মই যিটো ফিডবেক পাই আছোঁ, গলিয়ে তাৰমানে ধৰক মোৰ ইয়াতো ঘৰ না, মই ইয়াত জন্ম, মোৰতো গোটেই অঞ্চলতে মোৰ সম্পৰ্ক আছে। প্ৰদ্যুৎ বৰদলৈ বহুত পিছত আছে, আৰু মীৰা বৰঠাকুৰ প্ৰদ্যুৎ বৰদলৈকে বহুত আগত আছে। আৰু এটা কথা যে আমাৰ এই একনাত্মবাদে এটাই ভাবি আছিল যে তেওঁ যি সিদ্ধান্ত ল'ব, তাৰমানে যাক দিব তাৰমানে বিজেপিৰ নামত, তাক সকলোৱে তাৰমানে ভোট দিবই বুলি, তাৰে প্ৰতিফল এতিয়া তেওঁ উপলব্ধি কৰিব যে সেই বস্তু হৈ থকা নাই। হয়তো ফিল্ডত ঘূৰা হৈ আছে, তথাপিও অহাকালিৰ পৰা ফিল্ডত আকৌ সেই ড'ৰ টু ড'ৰ সৰু আৰু মিটিং, ডাঙৰ মিটিঙত মই নাযাওঁ, সৰু মিটিং ৰাইজৰ পৰা যথেষ্ট বিচাৰিয়ে আছে। মই এই 2 দিন ধৈৰ্য ধৰক, কাৰণ এই স্কুটনি পৰ্বটো মোৰ পাৰ হ'ব লাগে। সেইকাৰণে আজি আমি এতিয়া দিনতে মোৰ যিমান শুভাকাংক্ষী আছে আহিব অলপ পিছত, মই কোৰ্টৰ পৰা অহাৰ পিছত তেওঁলোকৰ লগত বহি আমি আজিৰ পৰা ৱাৰ্ড ভগাই দিম। ইয়াত আৰু কোনো মানুহ নেদেখে, আৰু আজিৰ পৰা অহাকালিৰ পৰা ইয়াত মানুহ নেদেখে দিনত, ৰাতি দেখিব। সকলোকে ৰাতি 10 বজাৰ পিছত মাতিছোঁ। দিনটো আমাৰ ড'ৰ টু ড'ৰ কেম্পেইনিঙৰ এটা প্লেনিং হ'ব। সেইখিনি হিচাপে মই অহাকালিৰ পৰা লাগব।